2003 চনৰ বিটিচি চুক্তি অনুসৰি বিটিচিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে পাব ভূমি অধিকাৰ। বিটিআৰ চৰকাৰৰ ভূমিৰ ক্ষেত্ৰত নাই কোনো এছঅপি আৰু যাৰ বাবে চলিত বৰ্ষত বিদ্যালয় মহাবিদ্যালয়ৰ নামভৰ্তি বিচৰা পিআৰচিৰ পৰা বঞ্চিত হৈছে বহু শিক্ষাৰ্থী। বিটিআৰ চৰকাৰে 10খন মহাবিদ্যালয় চৰকাৰীকৰণ কৰিলে যদিও ৰাজ্যৰ চৰকাৰৰ বিত্তীয় বিভাগে নললে অনুমোদন, যাৰ বাবে প্ৰবক্তাসকলৰ বেতনৰ ক্ষেত্ৰত আহি পৰিছে অনিশ্চয়তা। বিটিআৰ চৰকাৰে অপ্ৰাদেশিকৰণ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক বাদ দি বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ সিদ্ধান্ত সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৈতে সাক্ষাৎকাৰ। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনে। হয়, এই মুহূৰ্তত আচলতে মই উপস্থিত আছোঁ অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওচৰত, আৰু পোনে পোনে মই তেখেতৰ ওচৰত যাম। বিশেষকৈ ক'ব লাগিব বিটিআৰত বসবাস কৰা অজনজাতীয় লোকসকলৰ ক্ষেত্ৰত ভূমিৰ ক্ষেত্ৰত আচলতে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে, আৰু এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। আৰু পোনে পোনে মই আচলতে জানিম, বিগত 2003 চনত যি বিটিচি চুক্তি হৈছিল তাৰ পিছতে আচলতে ভূমিৰ ক্ষেত্ৰত অজনজাতীয় লোকসকলে এক অনিশ্চয়তাৰ মাজত আছিল, আৰু মুখ্যমন্ত্ৰী শেহতীয়াভাৱে যি আচলতে বিটিআৰ ইলেকশ্যন হৈছিল, এই বিটিআৰ ইলেকশ্যনত বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে ভূমি অধিকাৰ পাব বুলি কৈছে। আৰু তেনেকুৱা ক্ষেত্ৰত আচলতে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। আৰু এই ধৰণে আচলতে কোকৰাঝাৰত তাঁতবাতি গাই থাকিবলগীয়া হৈছে ওদালগুৰি, বাক্সা বা যিসকল অজনজাতীয় লোক, এই ধৰণৰ বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে। আৰু মই পোনে পোনে যাম তেখেতৰ ওচৰত, জানিম যে ভূমি নীতিৰ ক্ষেত্ৰত আচলতে বিটিআৰত যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আছে। অজনজাতীয় লোকসকলক আচলতে তেখেতসকলক ভূমিপট্টা দিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ তেখেতসকলক ক্ৰাইটেৰিয়া বান্ধি দিয়া হৈছে, কিন্তু কোনো ধৰণৰ চৰকাৰে কিন্তু আজি তাৰিখলৈ এছঅপি তেওঁলোকে প্ৰদান কৰা নাই, আৰু যাৰ ফলত আচলতে বহু বছৰ ধৰি আচলতে তাঁতবাতি গাই থাকিবলগীয়া হৈছে কোকৰাঝাৰলৈ। এই অভিযোগ কিন্তু আমাক কৰিছে, আৰু এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, চোৱা, এটা বহুত এটা কি কয় গুৰুত্বপূৰ্ণ বিষয় মাটিৰ কথাটো, আৰু তাকে লৈ ফালে বিটিচিত কেতিয়াবা মানে বড়ো অনাবৰৰ মানে ইছ্যুলৈকে উত্থাপন হয়, আৰু তেনেকুৱা ধৰণৰ মানে সন্দেহ কৰাটো, শংকা হোৱাটো স্বাভাৱিক। কাৰণ দৈনন্দিন জীৱনটোত মাটি বাৰীৰ কাম কাজ যদি অফিচিয়েলি ক'ৰবাত মানে বিসংগতি ঘটে নহয়গৈ, তেতিয়া চবফালে কষ্ট হয়। আমাৰ টংলাতো তেনেকুৱা হৈছিলে। বহুত ছাত্ৰ ছাত্ৰীয়ে মই বিধায়ক হোৱাৰ পিছত তেওঁলোকৰ অভিভাৱকে পিআৰচি চাৰ্টিফিকেট পোৱা নাছিলে, চাৰ্কল অফিচাৰে দিব খোজা নাছিলে। মই নিজে ভূমিকা ল'বলগীয়া হৈছে যে এইখিনি ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰিব লাগে, তাত একো আপত্তি থাকিব নালাগে। গাঁওবুঢ়াৰ পৰা তেওঁলোকে কিমান বছৰৰ পৰা আহিছে, তেওঁ কি জানে, সামান্য চাৰ্টিফিকেট এটাত পিআৰচিটো ইছ্যু কৰি দিয়ক, যাতে ল'ৰা ছোৱালী ভৱিষ্যত নষ্ট নহয়। গতিকে মোৰ সমষ্টিত মই তেনেকুৱা ধৰণৰ ভূমিকা লৈ ফালে হ'লেও অলপ চকা দিছিলোঁ। এতিয়া প্ৰব্লেমটো হৈছে যে বিটিচিত মাটি বাৰী মানে এইটোৰ ক্ষেত্ৰত যিবোৰ ম্যাদী বা ট্ৰেন্সফাৰ কিনা বেচাৰ জটিলতা হৈ আছে, তাৰ কাৰণে আজু ককাৰ দিনত থকা মাটি বাৰী যিহেতু অসমীয়া মানুহ, সেই জনজাতি হওক অজনজাতি হওক, তেওঁলোকে মানে নৰ্মেলি আগত যাৰ নামত আছে মাটি তেনেকুৱাই বুজা পৰাত চলি থাকে, নাতিবিলাকৰ দিনতো বুজা পৰাত চলি থাকে। কিন্তু আজি হঠাৎ কৰি কিবা ডকুমেণ্টছ লাগিলে আমাৰ বৰ্তমান জেনেৰেশ্যনৰ মুছাদ্দিক হুছেইন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।